এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অযোধ্যাৰ ৰাম মন্দিৰত গুলী চালনা, কৰ্তব্যৰত অৱস্থাত থকা SSF জোৱানক গুলীয়াই হত্যা কৰা হৈছে। জোৱানগৰাকীৰ নাম শত্ৰুঘ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, মক্কাত হজলৈ যোৱা 550 গৰাকী হজযাত্ৰীৰ মৃত্যু। উৎকট গৰমৰ বাবে মৃত্যু হৈছে এইসকল হজযাত্ৰীৰ। মক্কাত তাপমাত্ৰাই স্পৰ্শ কৰিলে 52 ডিগ্ৰীৰ ঘৰ। হজৰ সময়ত 550তকৈও অধিক হজযাত্ৰীৰ মৃত্যুৰ খবৰে বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে। আৰৱ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি সোমবাৰে মক্কাৰ গ্ৰেট মছজিদত তাপমাত্ৰা 51.8 ডিগ্ৰী চেলছিয়াছ হৈছিল। ছৌদিৰ বতৰ বিজ্ঞান বিভাগে এই কথা প্ৰকাশ কৰিছে। গৰমৰ সন্মুখীন হোৱাসকলৰ অধিকাংশই মিছৰীয়া আছিল। গৰমত 323 জন মিছৰীয়াৰ মৃত্যু হৈছে। এজন কূটনীতিবিদে জনোৱা মতে প্ৰচণ্ড গৰম আৰু তাপমাত্ৰাৰ বাবে ভিৰৰ বাবে বেছিভাগে মৃত্যুক আঁকোৱালি লৈছে। ইজিপ্তৰ উপৰিও 60 জন জৰ্ডানৰ নাগৰিকৰ মৃত্যু হৈছে। সংবাদ সংস্থা AFPৰ বাতৰি অনুসৰি মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হ'ল 577 জন। অৱশ্যে কূটনীতিবিদ বিষয়াগৰাকীয়ে জনোৱা মতে স্থানীয় আল মুৱাইজেম হাস্পাতালৰ মৰ্গৰ পৰা 550 জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। এইবাৰ হজত প্ৰায় 18 লাখ তীৰ্থযাত্ৰী আহিছে। ইয়াৰে 16 লাখ বিদেশী। বহুতেই ধনৰ অভাৱত চৰকাৰী ভিছা অবিহনে আহিছে। ফলত ছৌদি চৰকাৰৰ হাতত তেওঁলোকৰ বাবে এচিৰ সুবিধা নাই। ইজিপ্তৰ বৈদেশিক মন্ত্ৰণালয়ে মঙলবাৰে কয় যে ছৌদি প্ৰশাসনৰ সৈতে কাইৰোৰ সহযোগত মৃত ইজিপ্তৰ সন্ধান অব্যাহত আছে। মন্ত্ৰণালয়ৰ এক বিবৃতিত কেইবাজনো লোকৰ খবৰ পোৱা গৈছে। অৱশ্যে এই সংখ্যা সন্দৰ্ভত নিশ্চিত নহয় চৰকাৰ। পৰৱৰ্তী খবৰ, আহাৰৰ বানত আক্ৰান্ত হৈছে অসমৰ 15খন জিলাৰ 1,61,000 লোক। বানত এই পৰ্যন্ত 26 জনকৈ লোকৰ মৃত্যু হৈছে। বৰ্তমান সময়ত বানত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ। তাৰ ভিতৰত 60 জনকৈ লোকৰ মৃত্যু হৈছে। 15খন জিলাৰ ৰাজ্যৰ 1,61,000 লোক আক্ৰান্ত হৈছে। বৰ্তমান বানপানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আন এটা খবৰ, বিহাৰত নীটৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ নতুন তথ্য পোহৰলৈ আহিছে। চিকন্দৰে আত্মীয়ক ৰাখিছিল চৰকাৰী অতিথিশালাত। বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13 জন অভিযুক্তৰ অন্যতম চিকন্দৰ বিহাৰৰ এগৰাকী মন্ত্ৰীৰ চুপাৰিচত হৈছিল এই ব্যৱস্থা। বিহাৰতে হৈছিল নীটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা। বৰ্তমান সময়ত এই তদন্ত কৰিছে আৰক্ষীয়ে। চিকন্দৰে আত্মীয়ক ৰাখিছিল চৰকাৰী অতিথিশালত। বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13 জনকৈ অভিযুক্তৰ অন্যতম চিকন্দৰ বিহাৰৰ এগৰাকী মন্ত্ৰীৰ চুপাৰিচত হৈছিল এই ব্যৱস্থা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, অন্ধ্ৰপ্ৰদেশৰ সাংসদ কন্যাৰ হিট এণ্ড ৰান কাণ্ড। ঘটনাৰ 24 ঘণ্টা নহওঁতেই লাভ কৰিছে জামিন। পদপথত শুই থকা এজন যুৱকৰ ওপৰেৰে গাড়ী চলাই সন্ত্ৰাস সৃষ্টি কৰিছিল সাংসদৰ কন্যাই। অন্ধ্ৰপ্ৰদেশৰ সাংসদ বীৰা মস্তান ৰাওৰ কন্যাৰ এই কাণ্ড। সাংসদৰ কন্যাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব অন্ধ্ৰপ্ৰদেশ চৰকাৰে, সেয়াই কিন্তু এক ডাঙৰ প্ৰশ্ন। কাৰণ সাংসদসকলৰ কন্যাক যেন আদৰ সন্মান কৰি তেওঁলোকে অপৰাধ কৰিলেও কিছুদিন পাছতেই তেওঁলোকক ৰেহাই দিয়া হয় আৰু সাধাৰণ জনতাৰ বাবে বেলেগ আইন নেকি? এতিয়া সৰ্বত্ৰ প্ৰশ্নৰ সৃষ্টি হৈছে। 24 ঘণ্টা নহওঁতেই জামিন লাভ কৰিছে সাংসদৰ কন্যা। পদপথত শুই থকা এজন যুৱকৰ ওপৰত গাড়ী চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী খবৰ, ঢকুৱাখনৰ ঘটনা সন্দৰ্ভত বিগ আপডেট। আজি গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পৰিয়ালৰ সদস্য। পত্নী পুত্ৰৰ লগতে ভতিজাকো গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে। সুনীল গগৈৰ পৰিয়ালৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। আজি গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পৰিয়ালৰ সদস্য। পত্নী পুত্ৰৰ লগতে ভতিজাকো গ্ৰেপ্তাৰ কৰিব পাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশৰ বাবে প্ৰস্তুতি পল্লৱ লোচন দাসৰ। জ্যেষ্ঠজনক নমনা পল্লৱৰ এইবাৰ অহংকাৰে চুলে চৰম সীমা।
অসমৰ ৭১ নম্বৰ বিহালী বিধানসভা সমষ্টিত বলিছে উপ নিৰ্বাচন কেন্দ্ৰিক বঁটা বিশেষকৈ সাহসীয় দল বিজেপিৰ নেতাৰ মাজত সমষ্টিটোত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক তীব্ৰ সংঘাত বিজেপিৰ কেইবাজনো হেভিৱেট নেতাই নিজকে বিজেপিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে সদম্বে ঘোষণা কৰিছে এই সময় চৰ্চাৰ মাজতে বিৰোধী কংগ্ৰেছ দলেও উপ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিহালী বিধানসভাৰ উপ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰাৰ্থী হ'ব পাৰে বুলি চৰ্চা চলাৰ সময়তে সমষ্টিটোত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মানসেৰে জনসম্পৰ্ক অভিযান আৰম্ভ কৰা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ভূপেন কুমাৰ বৰাক প্ৰতিদ্বন্দ্বিতাক লৈ আদৰণি জনোৱা পৰিলক্ষিত হৈছে বিহালীত হ'বলগীয়া উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হ'ব বুলি ইংগিত দি ভূপেন কুমাৰ বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পল্লৱ লোচন দাসে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যিক সভাপতিক হৰুৱাটো তেওঁৰ এক ট্ৰেক তথা সৌভাগ্য সেয়েহে পুনৰ এইবাৰো আন এগৰাকী ৰাজ্যিক সভাপতিক হৰুৱাবলৈ সাজু তেওঁ উল্লেখ্য যে 2011 চনৰ বিধানসভা নিৰ্বাচনত ৰঞ্জিত দত্ত বিজেপিৰ ৰাজ্যিক সভাপতি হৈ থকা সময়ত বিহালী বিধানসভা সমষ্টিত ৰঞ্জিত দত্তক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পৰাস্ত কৰিছিল পল্লৱ লোচন দাসে সেয়েহে পল্লৱ লোচন দাসে সেই সময়ৰ অভিজ্ঞ সোঁৱৰণ কৰি ৰঞ্জিত দত্তৰ নাম নোলোৱাকৈ ৰাজ্যিক সভাপতিক পৰাভূত কৰা তেওঁৰ ট্ৰেক ৰেকৰ্ড আগৰ পৰা আছে বুলি এই ধৰণৰ দাম্ভিক মন্তব্য কৰিছে লগতে পল্লৱ লোচন দাসে সংবাদ মাধ্যমৰ আগত কয় যে যদি তেওঁ দলীয় টিকট লাভ কৰে তেন্তে পুনৰবাৰ আন এগৰাকী ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাক হৰুৱাবলৈ তেওঁৰ সন্মান আৰু ৰাজনৈতিক দক্ষতা বৃদ্ধি কৰি তুলিব পাৰিব ৰাজ্যিক সভাপতিক হৰুৱাৰ সন্মানটো তেওঁৰ সদায় থাকি যাব বুলি ইটিকিং সূচক মন্তব্য কৰিছে পল্লৱ লোচন দাসে পৰৱৰ্তী খবৰ দেশৰ 9,26 লাখ কৃষকৰ বেংক একাউণ্টত সোমাইছে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছে কৃষক সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন বাৰাণসীৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে পুঁজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ কৃষকসকল দেশৰ ভৱিষ্যত গতিকে আমাৰ চৰকাৰে দেশৰ কৃষকসকলৰ বাবে বহু আঁচনি লৈ আহিব তাৰ অন্যতম হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি হয় যদি আপোনাৰো একাউণ্টত কৃষক সন্মান নিধি ধন সোমায় তেনেহ'লে বেংক একাউণ্ট পৰীক্ষা কৰক যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 সংখ্যক কিস্তিৰ ধন 2000 টকা বেংকৰ একাউণ্টত মোকলাই দিছে আন এটা খবৰ IITত অধ্যয়নৰত অসমীয়া ছাত্ৰৰ মৃত্যুৰ CBIৰ তদন্ত বিচাৰি মমতা বেনাৰ্জীলৈ পত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই IIT খড়গপুৰৰ ছাত্ৰ ফৈজান আহমেদৰ মৃত্যুৰ আঁৰৰ ৰহস্য উন্মোচন কৰিবলৈ CBIৰ তদন্তৰ দাবী জনাইছে মঙলবাৰে তেওঁ এই দাবী উত্থাপন কৰি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ফৈজানৰ পৰিয়ালে দাবী কৰা মতে পশ্চিম বংগৰ আৰক্ষীয়ে এই মৃত্যুৰ ৰহস্য উন্মোচন কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠন কৰিছিল যদিও তদন্তৰ কোনো অগ্ৰগতি হোৱা নাই শিক্ষানুষ্ঠানখনৰ হোষ্টেলৰ পৰা IIT খড়গপুৰৰ ছাত্ৰ ফৈজানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল 2022 চনৰ 24 অক্টোবৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পাছত মেদিনীপুৰ আৰক্ষীয়ে ছাত্ৰজনে আত্মহত্যা কৰা বুলি দাবী কৰিছিল গুৱাহাটী নিবাসী ছাত্ৰজনৰ পিতৃ আৰু মাতৃয়ে কলিকতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰি পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে আদালতৰ নিৰ্দেশত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ অন্তত ফৈজানৰ ডিঙিৰ সোঁফালে গুলিৰ গা হোৱা বুলি ধৰা পৰে তদুপৰি ডিঙিৰ বাওঁফালে ছুৰীৰ আঘাত পোৱা বুলি আৰক্ষীয়ে জনাইছে